নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিলৈ এখন গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেটৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেট হ'ল অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰা এখন বিশেষ আপডেট লৈ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ সত্ৰসমূহৰ উদাসীন ভকতসকলৰ বাবে এক বিশেষ পদক্ষেপ হাতত লৈছে। ইয়াৰ পিছত অৰুণোদয় আঁচনিলৈ এখন বিশেষ আপডেট আপোনালোকক জনাই দিম, অনুগ্ৰহ কৰি ভিডিঅ'টি স্কিপ নকৰি চাই থাকিব। তো প্ৰথমে আপোনালোকক এই বিষয়ত জনাই দিছোঁ। ইয়াতে লিখা আছে সত্ৰৰ পৰম্পৰা ধ্বজাবাহীসকললৈ সন্মান, উদাসীন ভকতসকললৈ মাহিলী আৰ্থিক সহায়, তেওঁলোকৰ জীৱিকাৰ সমৰ্থনৰ বাবে 1500কৈ টকা প্ৰতিমাহে প্ৰদান কৰিব অসম চৰকাৰে। তো ইয়াতে কোৱা অনুযায়ী অসমত যিবোৰ সত্ৰ আছে সেই সত্ৰসমূহৰ উদাসীন ভকতসকলক অসম চৰকাৰে প্ৰতিমাহে 1500কৈ টকা বেংক একাউণ্টত প্ৰদান কৰিব। এই কথা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে 2025-26 বিত্তীয় বৰ্ষৰ বাজেটত অৰুণোদয় 3.0 আঁচনিলৈ এনেকৈ এখন সিদ্ধান্ত গ্ৰহণ কৰিছে। তো ইয়াতে কি লিখা আছে পঢ়ি বিতংভাৱে আপোনালোকক বুজাই দিছোঁ। ইয়াতে লিখা আছে অৰুণোদয় 3.0ৰ জৰিয়তে অৰুণোদয় হিতাধিকাৰীৰ সংখ্যা 37.2 লাখলৈ বৃদ্ধি কৰা হ'ব। তো ইয়াতে কোৱা অনুযায়ী যিসকল মানুহে এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই সেইসকল মানুহক অসম চৰকাৰে অৰুণোদয় আঁচনিৰ সুবিধা প্ৰদান কৰিব। তো অসম চৰকাৰে 2025-26 বিত্তীয় বৰ্ষৰ বাজেট ঘোষণা কৰাৰ সময়ত অৰুণোদয় আঁচনিলৈ এনেকৈ এখন সিদ্ধান্ত গ্ৰহণ কৰিছে। তো যিসকল মানুহে এতিয়ালৈকে অৰুণোদয় আঁচনিৰ সুবিধা পোৱা নাই সেইসকল মানুহক অৰুণোদয় 3.0 আঁচনিৰ জৰিয়তে অৰুণোদয় আঁচনিৰ সুবিধা প্ৰদান কৰিব।